নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এই অষ্টমটো অধ্যায়ৰ ষষ্ঠ অংশত আৰু আজি আমি শিকিবলৈ গৈ আছো দুটামান উদাহৰণ আৰু লগতে শিকিবলৈ গৈ আছো ত্ৰিভুজৰ কালিৰ বিষয়ে আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ এই মূল্যৱান ক্লাছটো আৰম্ভ কৰো আহা ইয়াত দিয়া আছে ত্ৰিভুজৰ কালি কি দিছে চোৱাচোন আমি আয়তক্ষেত্ৰ আৰু বৰ্গৰ বাহিৰেও আন সামান্তৰিকৰ কালিৰ পৰা ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াব পাৰো চাও আহা ইয়াত কি কৈছে চোৱা এটা সামান্তৰিক অংকন কৰা আৰু ইয়াক ABCD নামাকৰণ কৰা কৰ্ণ BD সংযোগ কৰিলে দুটা সমান কালিৰ ত্ৰিভুজ পাবা আৰু শীৰ্ষ বিন্দু D ৰ পৰা AB ৰ ওপৰত DE লম্ব আঁকা অৰ্থাৎ আমাক কি কৈছে প্ৰথমতে ABCD এটা সামান্তৰিক অংকন কৰিব দিছে আৰু এই সামান্তৰিকটো অংকন কৰাৰ পিছত আমাক D ৰ পৰা এডাল কৰ্ণ অংকন কৰিব দিছে যত এই DE এডাল কৰ্ণ আৰু এই কৰ্ণডালে ত্ৰিভুজ এই সামান্তৰিকটোক কি কৰিব দুটা সমান ত্ৰিভুজত সমান কালি বিশিষ্ট দুটা ত্ৰিভুজত ভাগ কৰিব অৰ্থাৎ এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি সমান হ'ব অৰ্থাৎ BD C ত্ৰিভুজ আৰু ABD ত্ৰিভুজৰ কালি সমান হ'ব তৃতীয়তে কৈছে আমাক D বিন্দুৰ পৰা AB ৰ ওপৰত এডাল DE লম্ব অংকন কৰিব দিছে D বিন্দুটোৰ পৰা আৰম্ভ কৰি AB ৰ ওপৰত এডাল লম্ব অংকন কৰিব দিছে য'ত E বিন্দুটোৱে AB ত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব আৰু তাক অংকন কৰা হৈছে এনেদৰে এই সামান্তৰিকটোৰ কালি আমি এখন লেখ কাগজৰ সহায়ত যদি উলিয়াও যেহেতু আমি সামান্তৰিকৰ কালি ইতিমধ্যে উলিয়াইছো আগতে তেতিয়া আমি ক'ব পাৰো ত্ৰিভুজ ABD ৰ কালি সমান হাফ পূৰণ ABCD সামান্তৰিকৰ কালি কাৰণ এই ABD আছিল এটা ত্ৰিভুজ আৰু এই ABD ত্ৰিভুজ আৰু এই BDC ত্ৰিভুজ দুটা সমান কালিত ভাগ হ'ব কাৰণ এইটো হৈছে সামান্তৰিকৰ কৰ্ণ আৰু সামান্তৰিকৰ কৰ্ণই দুটা সমান কালি ত্ৰিভুজৰ কি কৰে ভাগ কৰে এতিয়া ABCD সামান্তৰিকৰ কালি ABCD সামান্তৰিকৰ কালিৰ সূত্ৰটো কি আছিল সামান্তৰিকৰ কালি মানে আছিল ভূমি পূৰণ উন্নতি বা ভূমি পূৰণ উচ্চতা গতিকে আমি এই ABCD সামান্তৰিকৰ কালিৰ ঠাইত আমি এই লাইনটো লিখি দিব পাৰো ভূমি পূৰণ উচ্চতা বুলি গতিকে ABD ত্ৰিভুজৰ কালি আমি পালো হাফ পূৰণ ABD ত্ৰিভুজৰ ভূমি পূৰণ উচ্চতা অৰ্থাৎ ABD ত্ৰিভুজৰ কাৰণে এই ত্ৰিভুজটোৰ কাৰণে কালিটো হৈ যাব হাফ পূৰণ ভূমি মানে যিটো বাহুৰ ওপৰত লম্বডাল আছে সেইটো হৈছে ভূমি অৰ্থাৎ AB টো হ'ব ভূমি আৰু উন্নতি হ'ব এই লম্বডাল হ'ল DE অৰ্থাৎ এই মানটো বহাই দিলে আমি কি পাম ত্ৰিভুজ ABD ত্ৰিভুজটোৰ কালি পাই যাম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ এইবাৰ আমাক কৈছে যে আয়ত এটা অংকন কৰিও আমি ত্ৰিভুজ এটাৰ কালি নিৰ্ণয় কৰিব পাৰো কেনেকৈ পাৰো চাওহাচোন PQRS এটা আয়ত অংকন কৰা তাৰ পিছত PR কৰ্ণ সংযোগ কৰি আয়তটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰা এটা আয়ত আঁকিব দিছে আৰু আয়তটোৰ অংকন কৰাৰ পিছত PR কৰ্ণ অংকন কৰিব দিছে য'ত ইয়াত PR কৰ্ণ দেখুৱা আছে এই PR কৰ্ণ অংকন কৰি এনেদৰে কৰিব দিছে যাতে এই PR কৰ্ণই দুটা সমান ত্ৰিভুজৰ কালিৰ সমান কালি বিশিষ্ট দুটা ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ PRS আৰু PRQ ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব তাৰ পিছত কি দিছে চোৱা ত্ৰিভুজত ভাগ কৰা প্ৰতিটো ভাগেই একোটা সমকোণী ত্ৰিভুজ হ'ব কাৰণ আয়তৰ প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী গতিকে এই ত্ৰিভুজ কিটাও কি হ'ব ত্ৰিভুজত যেহেতু এটা কোণ 90 ডিগ্ৰী হলে আমি সমকোণী ত্ৰিভুজ বুলি কওঁ এই দুটা প্ৰতিটো ত্ৰিভুজে কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব ইয়াৰ পিছত আমাক কি দিছে চোৱা ইয়াৰ পিছত দিছে যে PQR ৰ কালি যে PRS ৰ কালি সমান PQRS ৰ কালি এই চিত্ৰটোলৈ মন কৰা এই চিত্ৰটোত PQRS মানে দুটা ত্ৰিভুজৰ সমষ্টি এটা হৈছে ত্ৰিভুজ PQR আৰু এটা হৈছে ত্ৰিভুজ PRS আৰু PRQ বা PQR এটা PQR ৰ কালি আৰু PQR ৰ কালি লিখা হৈছে কাৰণ
পি আৰ এছ আৰু পি কিউ আৰৰ কালিটো সমান গতিকে আমি পি আৰ এছৰ ঠাইত পি কিউ আৰৰ কালি বুলি লিখিব পাৰো গতিকে আমি নেক্সট লাইনত লিখিছো যে ত্ৰিভুজ পি কিউ আৰৰ কালি যোগ ত্ৰিভুজ পি কিউ আৰৰ কালি সমান পি কিউ আৰ এছৰ কালি এতিয়া চোৱা কেইটা পি কিউ আৰ হল দুটা পি কিউ আৰ হল গতিকে আমি কম 2 পূৰণ ত্ৰিভুজ পি কিউ আৰৰ কালি কাৰণ পি কিউ আৰ কেইটা আছে দুটা আছে সমান পি কিউ আৰ এছৰ কালি গতিকে আমি লিখিম পি কিউ পূৰণ কিউ আৰ বুলি এতিয়া ত্ৰিভুজ এই দুইটো যেটো আছে পি কিউ আৰৰ লগত এটো পূৰণ হৈ আছে সমান চিনৰ হেপিয়াৰে লৈ গলে কি হ'ব হৰণ হৈ যাব 1/2 হৈ যাব গতিকে 1/2 * পি কিউ পূৰণ কিউ আৰ হৈ যাব আৰু পি কিউ আছিল ভূমি গতিকে আমি লিখিব পাৰো হাফ পূৰণ ভূমি পূৰণ কিউ আৰ আছিল উন্নতি গতিকে আমি লিখিব পাৰো ত্ৰিভুজ পি কিউ আৰৰ কালি সমান হাফ পূৰণ ভূমি পূৰণ উন্নতি অতি সহজে নহলনে তেনেকে আমি বুজিব পাৰিলো যে ত্ৰিভুজৰ কালি মানে কি হল ত্ৰিভুজৰ কালি সূত্ৰটো হৈ গল হাফ পূৰণ ভূমি পূৰণ উন্নতি বা আমি এনেকে ক'ব পাৰো যে ভূমি আৰু উন্নতিৰ পূৰণফলৰ আধাই হৈছে ত্ৰিভুজৰ কালি আহা এতিয়া এই টকাটোত নোটত কি দিয়া আছে চাওহাচোন ত্ৰিভুজৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বক ত্ৰিভুজটোৰ উন্নতি বা উচ্চতা বোলে অৰ্থাৎ ত্ৰিভুজৰ উন্নতি বা উচ্চতা কাক বোলে ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা যিডাল লম্ব সেই লম্বডালে হৈছে ত্ৰিভুজটোৰ উন্নতি আহাচোন তাৰ পিছত আমাক উদাহৰণ কি দিছে চাও এবাৰ দিছে সমান্তৰিক এটাৰ 20 সেন্টিমিটাৰ ভূমিৰ ওপৰত টনা উচ্চতাৰ মাপ 14 সেন্টিমিটাৰ সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰা কেনেকৈ নিৰ্ণয় কৰিম চাওহাচোন দিয়া আছে ভূমি আৰু দিয়া আছে উচ্চতাৰ মাপ সমান্তৰিকৰ কালি আমি লিখিম সমান্তৰিকৰ কালি বা সমান্তৰিকটোৰ কালি সমান ভূমি পূৰণ উচ্চতা বা উন্নতি আৰু ভূমি আছিলে 20 সেন্টিমিটাৰ গতিকে আমি ইয়াত লিখিম 20 সেন্টিমিটাৰ আৰু উন্নতি আছিলে 14 সেন্টিমিটাৰ 14 দুগুণ হৈ গল 28 আৰু 0 বৰ্গ সেন্টিমিটাৰ 280 বৰ্গ সেন্টিমিটাৰ হৈ গল এই ত্ৰিভুজটোৰ এই সমান্তৰিকটোৰ কালি আহা এতিয়া তাৰ পিছৰ উদাহৰণটো লৈ এবাৰ কৈছে সমান্তৰিক এটাৰ কালি আমাক দিয়া আছে 225 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা আমাক দিয়া আছে আমি উলিয়াব লাগে সমান্তৰিকটোৰ ভূমিৰ দিশ আমি কি জানো বাৰু আমি জানো সমান্তৰিকৰ কালি সমান ভূমি পূৰণ উন্নতি নহয় জানো সমান্তৰিকটোৰ কালি আমাক কি দিয়া আছিল সমান্তৰিকটোৰ কালি দিয়া আছিল 225 বৰ্গ সেন্টিমিটাৰ আৰু ভূমি কিমান দিয়া আছিল ভূমি আমাক দিয়া নাছিল গতিকে ভূমি বুলি লিখিম আমি ভূমি পূৰণ উন্নতি কিমান দিয়া আছিল 10 সেন্টিমিটাৰ গতিকে আমি লিখিব পাৰো যে ভূমি কিমান হ'ব 225ক আমি কি কৰিম হৰণ কৰিম 10ৰে আমি 225ক হৰণ কৰিম আৰু এই মান কি হ'ব সেন্টিমিটাৰ হ'ব আৰু 10ৰে হৰণ কৰিলে 22.5 সেন্টিমিটাৰ আমি পাম ইয়াৰ নিৰ্ণয় ভূমিৰ মান নিশ্চয় বুজি পাইছা 22.5 হল ইয়াৰ ভূমিৰ মান
তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ আহা তাৰ পিছৰ প্ৰশ্নটো দিছে যে এটা ত্ৰিভুজৰ ভূমি হৈছে 40 সেন্টিমিটাৰ আৰু ইয়াৰ ওপৰত টনা উচ্চতা হৈছে 12 সেন্টিমিটাৰ আমাক দিয়া আছে ভূমি আৰু উচ্চতা এইবাৰ আমাক কিন্তু সমান্তৰিকৰ কথা কোৱা নাই আমাক ত্ৰিভুজৰ কথা হৈছে আগৰটোত আমাক কিহৰ কথা হৈছিল সমান্তৰিকৰ কথা হৈছিল আৰু এইবাৰ আমাক কিন্তু ত্ৰিভুজৰ কথা হৈছে দিয়া আছে ভূমি ত্ৰিভুজটোৰ কিমান 40 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 12 সেন্টিমিটাৰ গতিকে ইয়াত ত্ৰিভুজটোৰ কালি ত্ৰিভুজটোৰ কালি সমান হাফ পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা হাফ বা 2/1 পূৰণ ভূমি কিমান দিয়া আছিল আমাক 40 সেন্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছিল আমাক 12 সেন্টিমিটাৰ 2 ৰে ক্যান্সেল কৰিলে 2 1 গুণ 2 2 6 গুণে 12 গতিকে কিমান পালো আমি 6 6 4 গুণ 24 আৰু এটা শূন্য ইমান বৰ্গ সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা আমি কি পালো যে এই ত্ৰিভুজটোৰ কালিটো পালো 240 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো চোৱা এইবাৰ কৈছে যে এটা ত্ৰিভুজৰ ভূমি হৈছে 23 সেন্টিমিটাৰ আৰু ইয়াৰ কালি আমাক দিয়া আছে আমি উলিয়াব লাগে ত্ৰিভুজটোৰ উচ্চতা গতিকে ইয়াতো আমি লিখিম আমি জানো কি জানো আমি ত্ৰিভুজৰ কালি জানো ন আমি জানো ত্ৰিভুজৰ কালি কি ত্ৰিভুজৰ কালি কিমান আছিল ত্ৰিভুজৰ কালি আছিল 2/1 মানে হাফ পূৰণ ভূমি পূৰণ উন্নতি এতিয়া ত্ৰিভুজটোৰ কালি হ'ব দিয়া আছে নহয় আমাক কালিটো 161 বুলি দিয়া আছে আৰু এটো আছিল বৰ্গ সেন্টিমিটাৰ আৰু ইয়াত দিম আমি হাফ পূৰণ ভূমি মানে কিমান 23 সেন্টিমিটাৰ আৰু উন্নতি আমাক দিয়া নাছিলে মা উন্নতি বা উচ্চতাটো দিয়া নাছিলে গতিকে আমি ইয়াত লিখিম উচ্চতা বুলি যেহেতু প্ৰশ্নটোত আমাক উচ্চতা বুলি দিছে গতিকে আমি উচ্চতা বুলি লিখি দিও হয়নে উচ্চতা বুলি লিখি দিও আহাচোন উন্নতি লিখাতকৈ উচ্চতা বুলি লিখি দিও এতিয়া উচ্চতাৰ মান কিমান হ'ব এই 2 পূৰণ 161 হ'ব আৰু তা ঘৰণ কৰিম আমি 23 ৰে 23 লগত যদি তুমি 7 এটা পূৰণ কৰি দিয়া চোন 7 3 গুণ 21 21 ৰ 1 7 গুণ 2 7 2 গুণ 14 1 2 16 মানে 161 গতিকে আমি কাটিব পাৰো 23 গুণ 23 23 7 গুণ 161 2 পূৰণ 7 পাম আৰু 2 7 গুণ কিমান হৈ গল 14 হৈ গল গতিকে উচ্চতা আমি কিমান পালো 14 সেন্টিমিটাৰ পালো নহয় নে গতিকে ইয়াত তুমি তোমালোকে লিখি দিয়া 14 সেন্টিমিটাৰ ইয়াতো লিখি দিবা সেন্টিমিটাৰ বুলি অৰ্থাৎ ইয়াৰ ভূমি আছিল 23 সেন্টিমিটাৰ আৰু উচ্চতা হ'ল ইয়াৰ 14 সেন্টিমিটাৰ 2 7 গুণ 14 নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে এতিয়া তাৰ পিছত আমাক কি দিয়া আছে চাও ইয়াত চিত্ৰবিলাকত মন কৰা এই চিত্ৰটোৰ পৰিসীমা কিমান হ'ব এটো এটা আয়ত আৰু আয়ত হলে আয়তৰ পৰিসীমাটো আছিল 2 পূৰণ দিক যোগ প্ৰস্থ l + b মানে ইয়াৰ পৰিসীমাটো পাবা তুমি দিক আছিল 5 আৰু প্ৰস্থ আছিল 3 ইমান সেমি অৰ্থাৎ 5 3 8 8 2 গুণ 16 সেন্টিমিটাৰ হৈ গল এই চিত্ৰটোৰ পৰিসীমা
আৰু কালি যদি উলিওৱা 5 3 গুণ কৰি দিয়া 3 পূৰণ 5 বৰ্গ সেন্টিমিটাৰ মানে 5 3 গুণ কিমান হ'ব 15 বৰ্গ সেন্টিমিটাৰ আকৌ এই চিত্ৰটোৰ ক্ষেত্ৰত যদি চোৱা ইয়াত দিশ আছে 7 আৰু প্ৰস্থ আছে 1 গতিকে 7 যোগ 1 সেন্টিমিটাৰ বুলি কম 7 1 8 8 দুগুণ 16 সেন্টিমিটাৰ আৰু কালি যদি উদা 7 1 গুণ কিমান হৈ যাব 1 বৰ্গ সেন্টিমিটাৰ মানে 7 বৰ্গ সেন্টিমিটাৰ আকৌ তাৰ পিছৰটোত মন কৰা এই চিত্ৰটোত দিয়া আছে এই চিত্ৰটোত পৰিসীমা হ'ব 4 পূৰণ এটা বাহুৰ দিশ 4 পূৰণ এটা বাহুৰ দিশ মানে 4 সেন্টিমিটাৰ মানে পালা তুমি 16 সেন্টিমিটাৰ আৰু কালি যদি উদা বাহু পূৰণ বাহু অৰ্থাৎ 4 সেন্টিমিটাৰ পূৰণ 4 সেন্টিমিটাৰ 4 4 গুণ কিমান হ'ব 16 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ এই বৰ্গটোৰ ক্ষেত্ৰত আমি কালি পালো 16 বৰ্গ সেন্টিমিটাৰ এই আয়তটোৰ ক্ষেত্ৰত 15 বৰ্গ সেন্টিমিটাৰ এই আয়তটোৰ ক্ষেত্ৰত 7 বৰ্গ সেন্টিমিটাৰ আৰু পৰিসীমা যদি চোৱা তিনিওটা চিত্ৰৰে 16 সেন্টিমিটাৰ আছিল মন কৰাচোন প্ৰতিটো চিত্ৰৰে পৰিসীমাটো আছিল 16 সেন্টিমিটাৰ কিন্তু কালি আমি সৰ্বোচ্চকাৰ পালো বৰ্গটোৰ ক্ষেত্ৰত পালো গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে একে পৰিসীমাৰ চতুৰ্ভুজবোৰৰ ভিতৰত বৰ্গৰ ক্ষেত্ৰত সৰ্বোচ্চ কালি পোৱা যাব বা পোৱা যায় এটো মনত ৰাখি দিবা তোমালোকে বহিটো নোট কৰি ৰাখিবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া সময় হল আমাৰ মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত প্ৰথম প্ৰশ্নটো দিছে 7 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি কিমান হ'ব 7 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালি হৈছে বাহু পূৰণ বাহু 7 7 গুণ 7 7 গুণ কিমান 49 বৰ্গ সেন্টিমিটাৰ আছে না অপচনত নিশ্চয় আছে C2 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ তাৰ পিছৰ প্ৰশ্নটো দিছে যে এটা ত্ৰিভুজৰ ভূমি 6 সেন্টিমিটাৰ উন্নতি 7 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি আমি উলিয়াম ত্ৰিভুজটোৰ কালি কেনেকৈ উলিয়াম হাফ পূৰণ ভূমি পূৰণ উন্নতি হাফ মানে 2 ভাগৰ 1 পূৰণ ভূমি মানে আছিল 6 সেন্টিমিটাৰ আৰু উন্নতি মানে 7 সেন্টিমিটাৰ আৰু ইয়াত আমি লিখি দিম বৰ্গ সেন্টিমিটাৰ এতিয়া যদি 2 ৰে কাটি দিও 2 3 গুণ 6 7 3 গুণ কিমান হৈ গল 21 বৰ্গ সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টি আমি ইয়াতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু অনুশীলনীৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ